ইয়া স্বর্গ মহারাজ দীপ্লিপ কন্যা পুত্রই হোক বা কন্যাই হোক দৈবকীর গর্ভজাত অষ্টম সন্তান দে দে দৈবকীকে কাল কাল শিশুর তেজেৰে বহুদিনীয়াময় বিয়াহ পলোৱা দাদা দাদা এটা এটা কৈ সতিকে শিশু মই মৃত্যুৰ বাবে তোমাৰ হাতত গতাই দিছিলো মানা মই দিয়া নাছিলো কিন্তু এই কন্যা সন্তানটিৰ পৰা তোমাৰ কিহৰ ভাই মই আচল পাতি ভিক্ষা মাগিছো তাইক প্ৰাণ দান দিয়া দাদা প্ৰাণ দান দিয়া দাদা সুন্দৰ অভিনয় তিৰোতাৰ চকুৰ পানীৰে এই কংসক কৰ্তব্য বিমুখ কৰিব হাপ লৰাই হওক বা ছোৱালীয়েই হওক সকলো হাপ মূৰৰ ওপৰত ধাপ তুলি কংসই ৰং চাব নোখোজে দেখ নাই নিদিও 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 দাদা নিদিও মোৰ সন্তানটি ভালে ভালে কেঁচুৱা দে নিদিও নিদিয় নিদিও কংসক তই আজিও নিচিনি নাই দে নাই দাদা দে বিমুখ নকৰিবা দাদা তাইক প্ৰাণ দান দিয়া নিদিয় নাই দে তই কেঁচুৱা দে নাই দে নাই দাদা নিদিও নাই দে তাইক প্ৰাণ দান দিয়া নাই দাদা নাই দাদা দে নিদিও দে নিদিও দে নাই দাদা দে নাই দে দাদা দে দে দাদা নামাৰিবা তাইক দাদা তুমি দেখোন বস্তৰ মূৰ্তি দৰে চাই আৰু খন্তে খৌ বদ্ধ ভূমিলৈ চাই কিদৰে তোমাৰ এই কন্যা ৰত্ন দুখৰক মই শিলত আচাৰি আচাৰি ইহলীলা মই সম্বৰণ কৰো দাদা ঘূৰাই দিয়া ঘূৰাই দিয়া মোক শাম কংকৰাজ এই দুই চক্ষুৰেই এটি এটি কৰি সতী অজান কিশোৰ মৃত্যু লীলা চাইছে এই দুই চক্ষুৰেই নিমিষ নবৰাকৈ ছখন নতুন সৃষ্টিৰ ধ্বংস লীলা দেখা পাইছিলো আৰু আজি এই কন্যা সন্তানটিৰ নিশংস হত্যাৰ ৰহস্য চাবলৈ এই বহু দেৱৰ দৃষ্টি অটল স্থিৰ দাদা ঘূৰাই দিয়া দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক মোক অবলীলাক্ৰমে দাদা ঘূৰাই দিয়া দাদা ঘূৰাই দিয়া দাদা মোৰ সন্তানটি ঘূৰাই দিয়া স্বৰ্গৰ দেৱতা পৃথিৱীৰ মনুষ্য চাওঁ বাৰু
চাওঁ বাৰু মোৰ হাতৰ পৰা এই কন্যা শিশুটিক দাদা কোনে ৰক্ষা কৰিব পাৰে নাই দাদা দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান শুন কংস এই! দেৱী মই যোগমায়া নিচি নিৰুত সংহাৰ কৰিবি মোক কিবা খাদ্যটো বৃথা চেষ্টা মিছা হ'ল সকলো যতন য'তে ত'তে মাছ নিশা উপজিছে নিৰাপদে প্ৰাণহন্তা তোৰ মৃত্যু তোৰ বাৰিষাৰ বেগৱতী নদী কিদৰে ৰুধিবি মূৰ্খ পানীৰ ভেটাৰে কিবাৰে মুঠিৰ ৰোগ দিবি মূৰ্খ পানীৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ পানীৰ ভেটাৰে দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তি খেল বেন্ধে অছি কংসৰ বুকুত জ্বলি গ'ল পৰি গ'ল জ্বলি গ'ল পৰি গ'ল মোৰ সমস্ত শৰীৰ কালকেতু দিয়া মোক তোমাৰ পাহত আশ্ৰয়